জিলা পৰিষদত কণিকা বৈশ্যক ভোট মাৰিবি তই দেখোন কণিকা বৈশ্যৰ মানুহ নহয় বিজেপিৰ হে মানুহ আৰু কণিকা বৈশ্যক মাৰিবি জিলা পৰিষদত কণিকা বৈশ্যক মাৰিবি ভোট কণিকা বৈশ্যৰ মানুহ নহয় তই বিজেপি আটাই অৱস্থাতে তাতে চকত মোৰ বিজেপি বাদ দি পঞ্চায়তত বিজেপি কংগ্ৰেছ নাচাই নহয় জিতুত লাভ সেইটোতেহে মাৰিব দিছো পিছত মোক নকবি তই ৰাজহুৱা স্থানত কিয় আটাবাৰ বাগিছা তোক মই কিবা এটা কথা কৈছো তাতে আটাবাৰ বাগিছা নেকি নাই কোনো নাই মই বিজেপিটো বাদ দি পঞ্চায়তত বিজেপি কংগ্ৰেছ নাচাই নহয় হয় নেকি গতিকে যিটো লাভ সেইটোতে মাৰিব দিছো পিছত অমুক বুলি মোক নকবি আকৌ ভোটাৰক কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিবলৈ দি বিপদত বিজেপি নেত্ৰী এগৰাকী বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা গীতিকা কাকতি অভিযোগ অনুসৰি বিজেপিৰ নেত্ৰীগৰাকীয়ে দৰঙৰ দুনি পাথৰিঘাট পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিবলৈহে একাংশ ভোটাৰক ফোনযোগে আহ্বান জনাইছিল বিজেপিৰ নেত্ৰীগৰাকীৰ কল ৰেকৰ্ডিং ভাইৰেলৰ পিছতেই বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰে শুনক নেত্ৰীগৰাকীৰ সম্পূৰ্ণ কথা বিপ্লৱক ঘূৰ্ণাকৰ হৈ কিয় ঘূৰা নাই কি নাযায় কি কথা নাম নাকাৰিবি চকত আছা যদি আৰু কণিকা বৈশ্যক মাৰিবি জিলা পৰিষদত কণিকা বৈশ্যক মাৰিবি ভোট আটাই অৱস্থাতে তাতে চকত আটাই অৱস্থা চকত কিয় আটা বাচ্ছা তই চকত কিয় আটাবাৰ বাগিছা ৰাজহুৱা স্থানত তই ৰাজহুৱা স্থানত কিয় আটাবাৰ বাগিছা তোক মই কিবা এটা কথা কৈছো তাতে আটাবাৰ বাগিছা নেকি কোনো নাই মই বিজেপিটো বাদ দি পঞ্চায়তত বিজেপি কংগ্ৰেছ নাচাই নহয় গতিকে যিটো লাভ সেইটোতে মাৰিব দিছো পিছত অমুক বুলি মোক নকবি আকৌ ৰাজহুৱা স্থানত তাতে আটাবাৰ বাগিছা নেকি তাতে তই চিনি পা নেকি ৰূপালীক চিনি পা তই ইনাখানে চিনি পা ইনাখানে তাতে এমএলএ গেছি কাৰণে এনে চিনি পা আহি পাইছি তাই তোক কিবা দি পাইছি শাল তই কাপোৰ বোৱা শাল দি পাইছি তাই তেতিয়াহ'লে তাই দেখোন শাল ভিতৰতে কৰিছিল তই কোনদিনা চিনি পা তই ইনাখানে চিনি পা পৰমা দিনা আৰু বাকী চিনি পা এনে দেখা পাইছো মানুহ কি বুলি নাই মহিলা মৰ্চা নে কিবা যি আছিলে এই আমি গোটা চোটা যাওঁতে সেনেকে দেখা পাইছিলো আমি আৰু বাকী এতিয়া গোটত যি আছে শাল দিছি নাই দিয়া কিয় দিব দে কিয় দিবা নালাগে তাই মহিলা মৰ্চা কিয় দিবা নালাগে কাক দিম বিচাৰিছা কণিকা বৈশ্যক কণিকা বৈশ্যক মাৰিবি পঞ্চায়ত ইলেকশ্যনটো বেলেগে এইটো নিজৰ ব্যক্তিগত কথা এইটোত হেৰি নাই এমএলএ হলে মই বিজেপি মাৰিবা দিলো হয় গতিকে ওচৰৰ মানুহক জিকাব লাগে সদায় জয়শ্ৰীক দেখা পালি জয়শ্ৰী যি ইমান দিন আমাৰ হেৰি হৈ থাকি দেখা পালি নাই দেখা কোনোদিনা তেতিয়াহ'লে গোটেই কণিকা বৈশ্যক ওচৰতকে পাবি নে নাপা গতিকে নিজৰ সেনেকা মাৰিব লাগে বুজি পাইছা নাজানো কাৰণে শিকাই দিছে তাৰ বাবে ধন্যবাদ ধন্যবাদ নাপাবা পাৰিবি যাতে ৰাজহুৱা স্পটত বোলে মই তোৰ ঘৰৰ কাৰণে মই কৈছো নাই আটা মা নাই ইফালে মাছত বুজি পোৱা নাছিলে কোনো শুনাব পৰা নাই নহয় আৰু ঘৰৰ কাৰণে কৈছো এনেই তই এনেই ৰাইজে দিবা দিলে তই দিবি নেকি নিজৰ ভোটটো তেতিয়াহ'লে আমাৰ ঘৰৰ ওচৰৰ মানুহক জিকাই দিবি বস্তুবিলাক সেনেকুৱাহে ইয়াতে কংগ্ৰেছ বিজেপি পঞ্চায়তত নাহে নহয় এমএলএ ইলেকশ্যন এমপি ইলেকশ্যন আহে মোক খেলবা মানা কৰিলা যে চিএমে তই কালি গৈছিলি নাই মিটিঙত তই বুলি নহয় এটা কোনোৱে যোৱা নাই মই কালি ষ্টেজত চিএমৰ লগতে আছো এতিয়া মই নকৰা হৈছে হেৰি
এইটো তাই মাই তই হেৰি মা নাই নেকি হে মই চাইছো নহয় পাইছো তো দেখা পাইছো এইটো খেলবা হাত দিলা মানে হয় নেকি মই এমএলএ খেলছো যে এমএলএ খেলবি এমএলএ খেলোৱা নাই নেকি একবাৰ গতিকে এইটো জিলা পৰিষদটো তাতকে তলত যাব মানা কৰিছে আৰু দিব চাগে তই আকৌ গাঁও লৈ কৰিবি নে দিছে কিয় দিব সেনেকে মোক সেইকাৰণে কিবা এটা ভাবছে আৰু কৈছে আৰু কৰি দিম কিবা কৰি নাজানো আৰু এতিয়া ক'ৰবাত দিব আৰু ক'ৰবাত এংগেজ কৰে মই ভাবছিলো আমাৰ চিএমএ মাতি নি গ'লে নালাগে ক'ৰবাত এংগেজ কৰি দিব ক'ৰবাত দিয়ে এতিয়া ৰচনে তোৰ মতে এতিয়া কোন দিব আমাৰ মেম্বাৰৰ কোন দিব কৈছো বাৰু বিপ্লৱৰ কন্যা তই এনে দিব না তহঁতে অভিৰোধ কিয় কৰা তাৰমানে বস্তু কিছুমান হৈছে এতিয়া তাত দুটা মেম্বাৰ থয় দুটা মেম্বাৰে বিজেপি নহয় নহয় বিপ্লৱৰ কন্যাক অগা ধৰিছে বিজেপি বুলি দুটা বিজেপিয়ে দিছে নাই ধৰা তই মোৰ পৰা ওস্তাদি কিয় মাৰা নাই নহয় সিদিনাখনে এটা কৈছিলো ক'লে এনে কৈছে নকৈ পেলাই কি কৰিব নিৰ্দলীয় বুলি ধৰিছে গোটেইকেইটা বিজেপি নহয় কিন্তু আমাৰ বিজেপি পক্ষবিত বিপ্লৱৰ কন্যাহে কন্যা নহয় নহয় তই হেৰিও পূজাইও এগেইনষ্ট কৰি আছে হেৰি ছাপৰ্ট কৰি আছে ৰীণা গতিকে পাৰা যদি বিপ্লৱৰ কন্যাক ছাপৰ্ট দি পেলাই উঠি লৈ যাবি তাই বিজেপি হয় ৰীণাক নিজে গৈ কিন্তু এইবিলাক তাৰমানে বহুত কথা এইবিলাক মইতো ৰীণাৰে মানুহ মোৰ মহিলা মঞ্চৰ সভানেত্ৰী মই ৰীণাক পোষ্ট কৰাৰ কাৰণে একেবাৰে কি গোণ্ডগোল একে নিউটি বোলা এটা তিৰি মোৰ কলিতা সন্মিলনী ৰীণা যা মই এনে ক'ব নহয় এতিয়া ঘৰৰ কাৰণে আছো বেলেগক নকওঁ আকৌ বেলেগক কি দৰকাৰ কিন্তু চব বিজেপিৰ পক্ষবিত নহয় নহয় তাই ভিউ গোটত আছে তাইক আমি প্ৰক্ষেপ কৰা নাই নহয় গোটত থকা মানুহ প্ৰক্ষেপ নকৰো বিপ্লৱৰ কন্যাক আকৌ একমত নাই নহয় তাতে মানুহবিলাকে নেদে নেকি বিপ্লৱৰ কন্যাক নাই নাই দিবই এইবিলাক চবে দিব মিন্টুহঁতৰ এইবিলাক চবে দিব পেনাহঁতৰ এইবিলাক চবে দিব এনে বেয়া হৈ নমৰবি সুধি চাইছো আমাকে এই ঘৰ আছে তাতে কলিতা আমাৰ আকৌ এই নাইছে কলিতা আছে উপেন্দ্ৰহঁতৰ ঘৰখন গিৰিজাহঁতৰ ঘৰখন দুখন ৰীণাহঁতৰ সেই ঘৰ আৰু ধৰ বামুণ কেই ঘৰ আছে 5 ঘৰ বা 6 ঘৰ আৰু চব পোষ্ট মানুহ গতিকে তইও কোচ থৰ তহঁত কমলাতো কোচ এইবিলাক বেয়া হৈ নমৰবি এইবিলাক চবে চাথ দিছে বুজি পাইছা গতিকে ৰীণাই সেই 10 ঘৰ মানুহলৈ জিকবা পাৰব নেকি এনে চকুত নাইবি এইবিলাক পাগলা উঠা গৈছা নেকি কৰবা মই নাই নহয় দুটাৰ লগতে গৈছো একদিন একদিন তাৰমানে চন্দ্ৰমাৰ হৈও গৈছো আকৌ ৰীণাৰ হৈও একদিন মানুহবিলাকে কোন জিতব বুলি কয় আমাৰ এটা চবেতো ইটোকো কৈ আছো বুলি সিটোকো কৈ আছো বুলি এতিয়া থাকে এটা ধৰবা নহয় ধৰবা নহয় বিপ্লৱৰ কন্যাক যি ভোট খাওঁ কথাবিলাক ফুৰি নমৰবি দেখাত নাযাবি ভোটো আৰু ভোটটো এনেই খেদাব দৰকাৰ নাই আৰু এতিয়া আমাৰ এটা চবে এতিয়া কালি আৰু মানুহ যাবাই নাই হেৰি চিএমৰ প্ৰগ্ৰামত মেক্সিমাম কণিকা বৈশ্যক দিছে গতিকে এনে ভোটটো কিয় খেদাব লাগে ওচৰৰ মানুহ মাৰি দিবি ৰূপালী তাত তই যাই পেলাই বিচাৰি পাবি ঘৰ বিচাৰি পাবি নাপাওঁ মই যে মাৰিব লাগে ভোট মাৰিব লাগে মাৰিব সেইগিলা ইনকাম নাজানো বেছি পাইছো মাৰিলে নহ'ব মেম্বাৰটো গম পাইছো মেম্বাৰটো জানো এতিয়া এমএলএ হৈ তোক কোনো কাৰণ আকৌ বেলেগক মাৰিব নিদিব বিজেপিক দিব লাগে বুলি ক'লো পঞ্চায়তত আমাৰ নিজৰ প্ৰতিনিধি কোন ভাল হ'ব এইটো আমাৰে কথা চিপাঝাৰৰ পৰা দুলাল হাজৰিকা, অসম লাইভ 24।